মই পোনে পোনে সিদিনাখন অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল ছেত্ৰীদেৱে এটি বৈদ্যুতিন প্ৰচাৰ মাধ্যমত তেওঁ বক্তব্য ৰাখিছে। সেই বক্তব্যৰ আলমত কিছু কথা ক'ব বিচাৰিছোঁ। তেওঁ যিটো কথা কৈছে তাত মই শুনিছোঁ, স্পষ্টভাৱে এটা কথা কৈছে যে ৰাতুৰাণী ফুলে যে সাধমা এই গীতটি গোৱা বিধায়কজনে ভাঙৰ নিচাত সেই সমষ্টিৰ গোৰ্খাসকলক ৰাখি যিখিনি ভোট আদায় কৰি লৈছে সেই ভোটৰ বিনিময়ত কাম কৰক বুলি তেওঁ স্পষ্টভাৱে দাবী জনাইছে। সুনীল ছেত্ৰী ডাঙৰীয়া, আপুনি নজৰা সমষ্টিৰ এজন বাসিন্দা, আপুনি দেখিছেনে নাই যে পদ্মা হাজৰিকাদেৱে এই সমষ্টিটোত কি কি কাম কৰিছে? আপুনি হ'ব পাৰে, আপোনাক সন্মান কৰোঁ, আপুনি এটি ছাত্ৰ সন্থাৰ সভাপতি, আপোনাক সন্মান কৰিছে, কিন্তু আপুনি গোটেই অসমৰ জনসাধাৰণক বুৰ্বক বনাব বিচাৰিছে নেকি যে চুতীয়া সমষ্টিত একো কাম হোৱা নাই? আমি ইয়াত যিসকল ইয়াত উপস্থিত আছো, আমি নদুৱাৰবাসী গোৰ্খা সমাজ, সচেতন নাগৰিক, আমি আঘাত পাইছো যে আপুনি আমাক ভঙুৱা বুলি কৈছে। আমি ভাঙৰ নিচাত নাই, আমি বিধায়ক মহোদয়ৰ স্পষ্টবাদিতাত তেওঁ প্ৰগতিশীল ৰাজনীতিত তেওঁ স্বনিৰ্ভৰশীলতাৰ যি বাট দেখুৱাইছে যুৱ সমাজক, সেই আদৰ্শত আমি বিশ্বাসী হৈ তেখেতৰ কৰ্মত আমি সহযোগ কৰিছোঁ। কি এই সহযোগ কৰাটো আমাৰ অপৰাধ নেকি? আপোনাক প্ৰশ্ন কৰিছোঁ সুনীল ছেত্ৰী ডাঙৰীয়া, আপুনি ছাত্ৰ সংগঠনৰ নেতৃত্ব লৈ এই ছাত্ৰসকলক বিপথে পৰিচালিত নকৰিব, কাৰণ এই উঠি অহা ছাত্ৰ ছাত্ৰী কালিৰ ভৱিষ্যত অসমৰ নাগৰিক, ভাৰতৰ নাগৰিক, সৎ পথে পৰিচালিত কৰক। আপুনি ছাত্ৰ নেতা হিচাপে কৰণীয় আপোনাৰ বহুত আছে, সেইখিনি কৰি যাওক, আমাৰ সহযোগিতা নিশ্চয় থাকিব। কিন্তু এনেকুৱা ধৰণৰ কথা কৈ আমাৰ গোৰ্খা সমাজক, বিশেষকৈ নদুৱাৰবাসী গোৰ্খা সমাজক ভঙুৱা, ভাঙৰ নিচাত মত্ত হৈ থকা বুলি আমাক অপমানিত নকৰিব। আপোনাক এইখিনি ক'বৰ কাৰণে সেই চকীত নিশ্চয় বহোৱা নাই। আপুনি নিজৰ কাম কৰি যাওক, আমাৰ সহযোগিতা থাকিব। কিন্তু এনেধৰণৰ বক্তব্যৰে আমাৰ সন্মানীয় বিধায়ক, শ্ৰদ্ধাৰ গোৰ্খা বন্ধু সকলোৰে হিয়াৰামতো পদ্মা হাজৰিকাদেৱক বিচলিত নকৰিব, তেওঁৰ কৰ্মযাত্ৰাত সহযোগী হ'বৰ চেষ্টা কৰক। আপোনাক আৰু এটা কথা কওঁ, মোৰ সহযোগী এগৰাকী বাইদেউ ইতিমধ্যে কৈছে যে নাৰদ উপাধ্যায় দেৱৰ জন্ম জয়ন্তী 21 মাৰ্চত আমি জামুৰী হাটৰ বাপুজী ভৱনত উলহ মালহেৰে পদ্মা হাজৰিকা দেৱৰ প্ৰত্যক্ষ সহযোগত ইয়াত অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আছো। আপুনি জানেনে এই নাৰদ উপাধ্যায় এজন প্ৰাক্তন ছাত্ৰ নেতা আছিলে? এই খবৰবোৰ ৰাখিছেনে নাই? আপুনি জানেনে নাই এইজন যে প্ৰাক্তন ছাত্ৰ নেতা আছিল? আপুনি তেখেতৰ জন্ম জয়ন্তী পতাৰ কিবা কথা ভাবিছেনে? ওপৰলৈকে কিছুমান কথা কৈ অসমৰ গোৰ্খা সমাজক বিভ্ৰান্ত নকৰিব। আমাৰ চতিয়া সমষ্টি, নদুৱাৰ সমষ্টিৰ গোৰ্খাবাসী ৰাইজ আমাৰ বিধায়ক পদ্মা হাজৰিকা দেৱৰ লগত আছিল। আজি আমি সকলোৱে কথা দিছো, নদুৱাৰবাসী সকলো গোৰ্খা সমাজ বিধায়ক মহোদয়ৰ লগত আছে, আগতেও আছিল আৰু ভৱিষ্যতেও থাকিব। তেওঁৰ প্ৰগতিশীল যাত্ৰাত আমি সংগী সদায়ে থাকিম। ধন্যবাদ।